বছৰেকীয়া পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহি সন্ধানহীন দুই ছাত্ৰ নিখোজ ছাত্ৰ দুজন বিকাশ ৰাজবংশী আৰু আলী হুছেইন দুয়ো নুনমাটি হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ বিকাশ ৰাজবংশী চানমাৰীৰ আৰু আলী হুছেইন নুনমাটি নিজৰা পাৰাৰ বাসিন্দা শুকুৰবাৰে দুয়োৰে আছিল ইংৰাজী বিষয়ৰ পৰীক্ষা দুয়ো পৰীক্ষাত অৱতীৰ্ণ নহৈ বৰ্তমানলৈ নিখোজ হৈ আছে বিয়লিলৈ ছাত্ৰদ্বয় ঘৰলৈ উভতি নহাত পৰিয়ালকেইটাই কাষ চাপে আৰক্ষীৰ সেই মৰ্মে নুনমাটি আৰক্ষী থানা আৰু পল্টন বজাৰ ৰেলৱে ষ্টেচন আৰক্ষী থানাত পৃথকে দাখিল কৰে এজাহাৰ আৰক্ষী আৰু পৰিয়ালবৰ্গই বহু বিচাৰ খোচাৰ কৰিও এতিয়ালৈকে দুই ছাত্ৰৰ লাভ কৰা নাই কোনো সম্ভেদ কেনেকৈ কি হ'ল আৰু দুজন কোন হেৰাইছে কওকচোন আলী হুছেইন আৰু বিকাশ ৰাজবংশী এন্তে স্কুলত গৈছিল নুনমাটি উচ্চ বিদ্যালয় স্কুলত সেইখিনিৰ পৰা এন্তে গেটৰ মুখৰ পৰা বোলে ক্লাছত সোমোৱাই নাই সেইখিনিৰ পৰা বোলে তাৰ লগক কৈছে কি আমি ইয়াত হায়দৰাবাদত যাম বুলি কৈ কিনি গুচি গৈছে এতিয়ালৈকে ঘৰত আহি পোৱা নাই ল'ৰাকেইটা কোন ক্লাছত পঢ়ে 9ত কি নাম এটা আলী হুছেইন এটা বিকাশ ৰাজবংশী আপুনি আলী হুছেইনৰ কোন হয় আলী হুছেইনৰ মা হয় মই থানাত জনাইছে থানাত জনাইছো ক'ত জনাইছে নুনমাটি থানা আৰু আৰপিএফ পল্টন বজাৰ ষ্টেচন পুলিচে কি কৈছে আপোনালোকক পুলিচে কৈছে কি আমি বিচাৰি আছো স্কুলত গৈ খবৰ লৈছিলে স্কুলত গৈছো ছাৰে কৈছে কি আমি চাৱা নাই আৰু এন্ড ৰেকৰ্ডটো চাইছে কৈছে কি আহা আছে কিন্তু দুই দিন না 3 দিন আহা নাই মাত্ৰ তো দুটাই সমানে আহা নাই আজিৰ পৰা নাই ন আজিৰ পৰা স্কুলত গৈছে তেতিয়া মানে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড এন্ড লৈ গৈছে ক'ত যাম বুলি কৈছে হায়দৰাবাদত যাম বুলি কৈছে আৰপিএফে কিবা কৈছে নে পল্টন বজাৰ থানায় পুলিচ একো কোৱা নাই পুলিচ ষ্টেচন জনাইছিলে আৰপিএফ ৰেল ষ্টেচন সবতে জনাইছো কিন্তু একো কোৱা নাই এতিয়ালৈকে কৈছে আমি চাই আছো বুলি কৈ আছে একো খবৰ দিয়া নাই এতিয়ালৈকে ঠিক আছে বাৰু এনে আগতে কিবা উৎপাত কৰিছে নেকি কিবা একো হেনেকা কোনোদিন এনেকা দেখা নাই আৰু হেনেকা নাইও বুলি কৈ আছে সবে Bureau Report, Any Bharat 24.